নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যনৰ অন্য এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকে যদি পুৱাত চাই আছে তেনেহ'লে গুড মৰ্ণিং আৰু দুপৰীয়া যদি চাই আছে তেনেহ'লে গুড আফটাৰনুন আৰু আবেলি যদি চাই আছে তেনেহ'লে গুড ইভিনিং বন্ধু বান্ধৱীসকল পুনৰ নতুন খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ চ' বন্ধু বান্ধৱীসকল যিসকলে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত যিসকলে আবেদন কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ হয় তেওঁলোকৰ বাবে এডমিট কাৰ্ডখন আহি গ'ল চ' বন্ধু বান্ধৱীসকল সেই এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব সবিশেষ তথ্যখিনি মই এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম চ' বন্ধু বান্ধৱীসকল আপোনালোকে যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু অল নটিফিকেশ্যনত ক্লিক কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে চ' বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আহক আমি কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ডখন মই সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই লওক চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিজৰ মোবাইলতে গুগল ক্ৰমটো আপোনালোকে অপেন কৰি ল'ব গুগল ক্ৰমত অপেন কৰাৰ লগে লগে আপোনালোকে ইয়াতে সাৰ্চ বক্সত আপোনালোকে সাৰ্চ কৰিব টাইপ কৰি দিব ইণ্ডিয়ান আৰ্মি আপোনালোকে ইণ্ডিয়ান আৰ্মি টাইপ কৰাৰ লগে লগে ইয়াতে আহি যাব অফিচিয়েল ৱেবছাইটখন খোল খাইছে চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখিবলৈ পাইছে জইন ইণ্ডিয়া আৰ্মি ইয়াত জইন ইণ্ডিয়া আৰ্মিত আপোনালোকে ক্লিক কৰি দিব জইন ইণ্ডিয়া আৰ্মিত ক্লিক কৰাৰ লগে লগে নতুনকৈ পেজ খোল খাব এনেধৰণৰ পেজ খোল খাব চ' বন্ধু বান্ধৱীসকল আপোনাৰ যদি ইয়াতে কেপচা কোডখন যদি অহা নাই তেনেহ'লে আপোনালোকে ৰিফ্ৰেছ কৰি ল'ব আৰু যদি আহিছে তেনেহ'লে আপোনালোকে ইয়াতে টাইপ কৰি দিব চ' মই কেপচা কোডখন টাইপ কৰি আছোঁ আপোনালোকে চাই ল'ব চ' বন্ধু বান্ধৱীসকল এনেকৈ কেপচা কোডখন টাইপ কৰি আপোনালোকে চাৰ্চ কৰিব নতুনকৈ এখন পেজ খোল খাব চ' আপোনালোকে চাই লওক বন্ধু বান্ধৱীসকল এনেকুৱাকৈ নতুন এখন পেজ খোল খাব আপোনালোকে ইয়াতে চাই ল'ব পাৰিব জইন ইণ্ডিয়া আৰ্মি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হয় ইয়াতে নতুনকৈ পেজ খোল খাইছে চ' আপোনালোকে পেজ খোল খাওঁক অলপ আপোনালোকে স্ক্ৰল কৰি ল'ব ওপৰত আপোনালোকে লৈ যাব ওপৰত আপোনালোকে যেতিয়া লৈ যাব লৈ যোৱাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে চাই লওক ভিউ অল বুলি এটা অপশ্যন আছে এই ভিউ অলত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে ভিউ অলত ক্লিক কৰিব ভিউ অলত ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ খোল খাব চ' বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে ইয়াতে আপোনালোকে চাই লওক বন্ধু বান্ধৱীসকল ইয়াতে দিয়া আছে লিংক ফৰ ডাউনলোডিং এডমিট কাৰ্ড ফৰ ABGD কেণ্ডিডেট ইজ নাও লাইভ চ' বন্ধু বান্ধৱীসকল ইয়াতে দিয়া আছে চ' বন্ধু বান্ধৱীসকল আপোনালোকে এইটোত আপোনালোকে ক্লিক কৰি দিব লাগিব যেতিয়া ইয়াতে ক্লিক কৰিব আৰু নতুনকৈ মানে পেজ খোল খাব তাৰপিছত আপোনালোকে ইয়াতে চাই লওক বন্ধু বান্ধৱীসকল এইটো কেনেকৈ আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকে চাই লওক বন্ধু বান্ধৱীসকল ইয়াতে ডাউনলোড কৰাৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে ক্লিক কৰি দিব লাগিব কিন্তু কেনেকৈ আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকে চাই লওক বন্ধু বান্ধৱীসকল মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ মই শিকাই আছোঁ চ' বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে প্ৰেছ কৰি আপোনালোকে সিলেক্ট কৰি ল'ব এইটো প্ৰেছ কৰি আপোনালোকে সিলেক্ট কৰি ল'ব ইয়াৰ পৰা আপোনালোকে এইটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত অপেন বুলি লিখা আছে চাই লওক অপেনত আপোনালোকে ক্লিক কৰি দিব ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে অপেনত ক্লিক কৰিব অপেনত ক্লিক কৰাৰ লগে লগে নতুন এটা অফিচ পেজখন খোল খাব চাই লওক ইয়াতে লোডিং হৈ আছে আপোনালোকে ইয়াতে চাই ল'ব অলপ নেটৱৰ্কৰ প্ৰব্লেম হয় চ' বন্ধু বান্ধৱীসকল ইয়াতে আহি গ'ল চ' বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক ইয়াতে কি লিখিছে ইউৰ ডেট অফ বাৰ্থ উইল বি ইউৰ ফাৰ্ষ্ট টাইম লগ ইন পাছৱৰ্ড ইন ডেট মান্থ ইয়াৰ ফৰ্মেট কাইণ্ডলি চেঞ্জ ইউৰ পাছৱৰ্ড উইথ কম্বিনেশ্যন অফ আলফা নাম্বাৰিক symbolic upper খাস আৰু lower খাস with minimum length 8 character চ' বন্ধু বান্ধৱীসকল ইয়াতে কোৱা হৈছে যে আপোনাৰ যিটো এপ্লাই কৰিছে সেই এপ্লাই কৰাত এটা ৰোল নম্বৰ আছে সেই ৰোল নম্বৰখন আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব আৰু ইয়াতে আপোনালোকে কি কৰিব পাছৱৰ্ডখন আপোনাৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব ইয়াতে ডেট অফ বাৰ্থখন আপোনালোকে যেতিয়া টাইপ কৰিব টাইপ কৰাৰ লগে যেতিয়া আপোনালোকে ক্লিক কৰিব যেতিয়া আপোনালোকে লগইনত ক্লিক কৰিব এইটো লগইন আপোনালোকে ক্লিক কৰিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নতুনকৈ এটা পাছৱৰ্ড ক্ৰিয়েট কৰাৰ অপশ্যন আহিব যেতিয়া আপোনালোকে নতুনকৈ পাছৱৰ্ড ক্ৰিয়েট কৰাৰ অপশ্যন আহিব তাত আপোনালোকে নতুনকৈ পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব লাগিব চ' বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে
এক নতুনকৈ পাছৱৰ্ডটো কেনেকৈ ক্লিক কৰিব সো মই আপোনালোকক দেখুৱাই আছোঁ বন্ধু বান্ধৱীসকল আৰু বন্ধু বান্ধৱীসকল বহুতে ইয়াতে ভুল কৰি আছে সো বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক এইটো JIA roll number ইয়াতে টাইপ কৰাত বহুতে ভুল কৰি আছে সেই কাৰণে তেওঁলোকৰ যেটো এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰাকে হৈ আছে সো বন্ধু বান্ধৱীসকল কেনেকৈ টাইপ কৰিব লাগে মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ সো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিওটো চাব ইয়াতে কেনেকৈ টাইপ কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ সো বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে চাই লওক কেনেকৈ টাইপ কৰিব লাগে আপোনালোকে ইয়াতে আপোনাৰ যেটো এপ্লাই কৰা এটো ফৰ্ম হয় তাতে আপোনালোকে দেখিবলৈ পাব যে কাৰোবাৰ আছে SH তাৰ পিছত I আৰু তাৰ পিছত বহুতে কি কৰিছে তাত স্পেস কৰি দিছে সো বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক বহুতে স্পেস কৰি দিছে সো ইয়াতে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক এনেকৈ লিখি বহুতে স্পেস কৰি দিছে আৰু ইয়াত বহুখিনি লিখা বাকি আছে মই নিলিখিলো ইয়াতে বাকি ইয়াতে কেনেকৈ লিখা আছে বহুতে ইয়াতে SH আৰু I তাৰ পিছত আপোনালোকে স্পেস তৈ আৰু ইয়াতে কি লিখিছে AS এনেকৈ লিখা আছে সো বন্ধু বান্ধৱীসকল আপোনালোকে এই মাজত আপোনালোকে স্পেস কৰিব নালাগে ইয়াতে ডেশ আপোনালোকে বহুৱাব লাগে সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে আপোনালোকে যেতিয়া ইয়াতে লিখিব roll নম্বৰত তেতিয়া আপোনালোকে যেনেবা HI-AS এনেকৈ আপোনালোকে লিখি সম্পূৰ্ণ আপোনালোকে কমপ্লিট কৰিব তাৰ পিছত কমপ্লিট কৰাৰ পিছত আপোনালোকে কি কৰিব এই হেখত আপোনালোকে ইউজাৰ পাছৱৰ্ডত আপোনাৰ ডেট অফ বাৰ্থ কোন বহুৱাব যেতিয়া আপোনালোকে ডেট অফ বাৰ্থ কোন বহুৱাব তাৰ পিছত আপোনালোকে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোন নতুন এটা পেজ খোল খাব তাত আপোনাৰ নতুন পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিব লাগিব যেতিয়া আপুনি নতুনকৈ পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিব তাৰ পিছত আপোনাক ডাউনলোড কৰাৰ নতুনকৈ আপোনালোকে যেতিয়া পাছৱৰ্ডখন ক্ৰিয়েট কৰিব পাছৱৰ্ডখন ক্ৰিয়েট কৰাৰ পাছত আপোনালোকে আৰু নতুনকৈ লগইন কৰাৰ এটা অপচন আহি যাব সো বন্ধু বান্ধৱীসকল মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কেনেকৈ কৰিব যেতিয়া আপোনালোকে এই নতুন পাছৱৰ্ডখন আপোনালোকে ক্ৰিয়েট কৰিব নতুন পাছৱৰ্ডখন ক্ৰিয়েট কৰাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে সাৰ্চ কৰিব আপোনাৰ যিটো নতুন পাছৱৰ্ড ক্ৰিয়েট কৰিছে আৰু নতুন পাছৱৰ্ড ক্ৰিয়েট কৰা আৰু আপোনাৰ যিটো roll number হেতু আপোনালোকে টাইপ কৰি লব সো বন্ধু বান্ধৱীসকল চাই লওক মই আপোনালোকক দেখুৱাই আছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া নতুন পাছৱৰ্ডখন যেতিয়া আপোনালোকে ক্ৰিয়েট কৰিছে ক্ৰিয়েট কৰাৰ পাছত আপোনালোকে আৰু নতুনকৈ এটা লগইন কৰাৰ অপচন আহি যাব তেতিয়া আপোনালোকে ইয়াতে জিয়া roll number এখন আপোনালোকে টাইপ কৰিব আপোনাৰ যেটো আপুনি যেতিয়া এপ্লাই কৰিছে এপ্লাই কৰাৰ যিখিনি আপোনালোকে কাগজ পত্ৰখন পাইছে তাত আপোনাৰ roll number খন আছে সেই roll number খন আপোনালোকে ইয়াতে আপোনালোকে টাইপ কৰি দিব তাৰ পিছত আপুনি যি নতুনকৈ পাছৱৰ্ড ক্ৰিয়েট কৰিছে ইয়াতে আপোনালোকে টাইপ কৰি দিব যেতিয়া আপোনালোকে টাইপ কৰিব টাইপ কৰাৰ পাছত আপোনালোক নতুনকৈ এটা পেজত আপোনাক লৈ যাব সো বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত নতুনকৈ এটা পেজ খোল খাব সো চাই লওক বন্ধু বান্ধৱীসকল মই আপোনালোকক দেখুৱাই আছোঁ অলপ ওয়েট কৰক সো বন্ধু বান্ধৱীসকল লোডিং হৈ আছে মোৰ ইয়াতে নেটৱৰ্কৰ প্ৰবলেম হয় সো বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক লোডিং হৈ আছে সো বন্ধু বান্ধৱীসকল ইয়াতে অপচনটো আহি গ'ল সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে সম্পূৰ্ণ আপোনাৰ ডিটেইলছখন ইয়াতে দিয়া আছে তলত আপোনালোকে যদি চাই তেনেহলে সম্পূৰ্ণ ডিটেইলছবোৰ ইয়াতে দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব ইয়াতে এটা অপচন আহি গৈছে চাওক বন্ধু বান্ধৱীসকল এডমিট কাৰ্ড যেতিয়া আপোনালোকে এই এডমিট কাৰ্ডত আপোনালোকে ক্লিক কৰিব এডমিট কাৰ্ড ক্লিক কৰাৰ লগে লগে আপোনাৰ ডাইৰেক্ট ডাউনলোড হৈ যাব আৰু PDF ফাইলত আপোনালোকে চাব পাৰিব সো বন্ধু বান্ধৱীসকল আমি ইয়াতে ডাউনলোড কৰি চাওঁ সো ইয়াতে আপোনালোকে চাই ল'ব বন্ধু বান্ধৱীসকল মই আপোনালোকক দেখুৱাইছোঁ ইয়াতে ডাউনলোড অপচন আছে ডাউনলোড এডমিট কাৰ্ড ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে
সো যেতিয়া আপোনালোকে ক্লিক কৰিব তাৰ পিছত ইয়াতে তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পাছত ইয়াতে এটা অপচন আহি গৈছে ইয়াতে এটা অপচন আহি গৈছে ডাউনলোড এডমিট কাৰ্ড ইয়াতে দিয়া আছে অগ্নিবীৰ জেনাৰেল ডিউটি ION ডিজিটেল জোন ID বৰজাৰ সো বন্ধু বান্ধৱীসকল ইয়াতে আমাৰ গুৱাহাটী আসাম ইণ্ডিয়া হয় সো বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক এডমিট কাৰ্ড ইয়াতে ডাউনলোড কৰাৰ অপচন আহি গৈছে এই ডাউনলোড কৰা এই অপচনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে ক্লিক কৰিব তাত আপোনালোকে ডাউনলোড অটোমেটিক হৈ যাব সো বন্ধু বান্ধৱীসকল ইয়াতে ক্লিক কৰাৰ লগে লগে ডাউনলোডৰ অপচন হৈ গৈছে সো বন্ধু বান্ধৱীসকল অলৰেডি মোৰ ইয়াতে ডাউনলোড কৰা আছে সো বন্ধু বান্ধৱীসকল আপোনালোকে ডাইৰেক্ট PDF ফাইলত আপোনালোকে গৈ চাব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সো কেনেকুৱা ডাউনলোড কৰিব লাগে মই সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাইছো সো বন্ধু বান্ধৱীসকল যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰি দিব কমেন্ট কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব সো বন্ধু বান্ধৱীসকল আজি ভিডিও হিমানখিনিতে ভিডিওটো শেষলৈকে চাবৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম